নমস্কাৰ হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ভিডিঅ'ছ বলক আজি আপোনালোকক লৈ যাওঁ ৱাটাৰফল চাবলৈ চ' লেটছ গ' এয়া আমি আহি পালোঁ সীমাদাৰী আৰু ইয়াতে এনেকৈ পাৰ্কিং প্লেচ বনাই ৰাখিছে আমার ম্যাডামে ভিডিও বানাইছে ব্লগস আৰু এনেকৈ হিলছৰ ওপৰত উঠি যাব লাগে হিলছটো বহুত আপ আছিলে আৰু সেই অকণমান দেখিছে নহয় সেই তলতেই ৱাটাৰফলটো আছে আৰু চাওক ভিউটো ওপৰৰ পৰা এনেকুৱা দেখা গৈ আছে তলত গৈ আছোঁ ৰ'ব This is the view of Simadari. Vlog. कैमरामैन फोकस करो कैमरामैन तो कौन ठेगा रुको 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 हम वीडियो टा बना ले एक सेकंड कखनो पर আমি এতে আছি দেখা না যায় ওপৰত মই ব্লগছটো বনাব পৰা নাছিলোঁ বিকজ মিউজিক এনল বাজি আছিল কপিৰাইট আহিব চ' সেইটোৰ কাৰণে মই একো ক'ব পৰা নাছিলোঁ জাষ্ট ক্লিপখিনি লৈ থৈ দিছোঁ চ' দিছ ইজ দি ভিউ অফ চামাদাৰী এণ্ড ইট ইজ অল এবাউট নেচাৰেল মানে পথাৰৰ মাজত পাহাৰৰ মাজত এটা সৰুকৈ স্পেচ আছে যোনটো দি এইটো চাগে পথাৰৰে পানী আহি আছে আই ডোন্ট নো কিহৰ পানী হয়
পথাৰে পানী আহি আছে মে বি আৰু মানুহ দেখিছেই চাগে বহুত মানুহ আজি 15 আগষ্ট বুলি সকলোৱে আহিছে এণ্ড এটা বস্তু বেয়া কৰিছে ইয়াতে যে পাৰ্টি কৰাৰ মানে কি বুলি কয় এইটো পাৰ্মিশ্যনটো দিছে সেইটো বেয়া কৰিছে ফিউচাৰত বাৰু বেয়া হ'ব সেইটো ৰিক্সি ন চ' এনে ভাল লাগছে নেচাৰৰ মাজত আহি নেচাৰেল হয় চ' দিছ ইজ দি ভিউ এণ্ড লোকেশ্যনটো শ্ব' কৰাই আছোঁ মই যোৱাতে মই আহোঁতে লোকেশ্যনৰ ক্লিপছটো লোৱা নাই বিকজ মই নিজে কনফাৰ্ম নাছিলোঁ কোন পিনেদি আহিব লাগে নালাগে চ' সেইটোৰ কাৰণে আহোঁতে ক্লিপছটো লোৱা নাই যাওঁতে লোকেশ্যনটো শ্ব' কৰাই আছোঁ এনেকুৱা পাৰ্কিং প্লেচ বনাইছে চ' এইটো হৈছে কাছাদলৰ কালী মন্দিৰৰ লগত ঠিক অপজিট ছাইডত পাক্কা ৰাস্তা আছে এইটো দেখিছে পাক্কা ৰাস্তাটো এই পাক্কা ৰাস্তাতে গৈ থাকিলে আপোনালোকে পাই যাব একদম মন্দিৰৰ অপজিট আছে ৰাস্তাটো নেশ্যনেল হাইৱে Dale. তো গাইজ আপোনালোকে গমে পাইছে ভিডিঅ'টো মই একচুৱেলি 15 আগষ্টত বনাইছিলোঁ বাট আপলোড দিয়া নাই বিকজ মই অকণমান ডিষ্টাৰ্ব আছিলোঁ আমি ছোৱালীবোৰ ছেফ নহয় নেকি আমি ল'ৰা হ'ব লাগিছিল নেকি ছোৱালী হয় কিবা ভুল হ'ল নেকি আমাৰ ছোৱালীবোৰৰ দুটা ঘৰ থাকিও এটাও ঘৰ নাই কিয় তেনেকুৱা সেই মানুহবোৰ কয় থাকেই ন যে আজিকালি বস্তুবোৰ বহুত মানে নলেজেবল হৈ গৈছে বহুত ইনফৰমেশ্যনখিনি পোৱা যায় বাট মই ভাবোঁ মেবি সেইটো কি কয় এইটো বেয়া হৈছে বুলি মই ভাবোঁ যিমান অপেন হৈ আছে যিমান মানুহে চব বস্তু গম পাই আছে সিমান মানুহৰ মেণ্টেলিটিবিলাক চেঞ্জ হৈ আছে কি কয় আপোনালোকে নহয়নে আজিকালি সৰু সৰু ল'ৰা ছোৱালী সকলো ডিটেইলছ গম পায় চ' মই ভাবোঁ সেইটোৰ কাৰণে আকৌ বেছি মেণ্টেলিটিবিলাক চেঞ্জ হৈছে বুলি মোৰ থিংকিং হয় এইটো নাজানো ডে বাই ডে মানে ইমান বস্তুবিলাক ইমান ৰাফ চিটুৱেশ্যনত গৈ আছে ইমান আজি চিৰিয়াছলি ক'ব গ'লে মানে ইমান এইবিলাক কেছ শুনা যায় এতিয়া আপোনালোকে চাগে কনফিউজ হৈ আছে কোনটো কেছ অবভিয়াছলি মই ডক্টৰজনীৰ কেছটো কৈ আছোঁ মৌমিতা দেৱনাথ চ' সেইটোতো এটা হস্পিটেল আছিলে তেওঁ যদি তাতেই ছেফ নাথাকিলে আমি ৰাস্তা ঘাটত কেনেকৈ ছেফ হ'ম অনেষ্টলি ক'ব গ'লে সঁচাই মোৰো আজিকালি বহুত ভয় লাগে আগত মানে এনেকুৱা এটা আছিলে ৰাতি 2-3 বজাত মই ওলাই যাব পাৰিম তেনেকুৱা এটা নিজৰ ওপৰত বিশ্বাস আছিলে বাট এতিয়া সেইটো বিশ্বাসটো চিৰিয়াছলি নাই
সঁচাই ক'ব গ'লে নাই ভয় লাগে আজিকালি মানে মানুহবিলাকৰ মেণ্টেলিটিটো চিৰিয়াছলি বহুত এনেকুৱা চেঞ্জ হৈ গৈছে মানে সঁচাই ভয় লাগে আৰু এক্সিডেণ্টৰ কেছত ক'ব গ'লেও আজিকালি সঁচাই ভয় লাগে চ' কি কৰিম আৰু কি কৰিব পাৰিম ন বস্তুবিলাক যিহেতু আমাৰ হাতত নাই চ' যোনটো চিটুৱেশ্যনত থাকিব লাগে সেই চিটুৱেশ্যন লৈয়ে চলিব লাগিল যিমান পাৰোঁ উপায় নাই আজি এইটোৱে ক'ব লাগিব যিমান পাৰোঁ নিজকে ছেফ ৰাখিবই ট্ৰাই কৰিব লাগিব যোৱাকালিয়ে জাষ্ট ৰক্ষাবন্ধন গ'ল আশা কৰোঁ যে সকলো মেল পাৰ্চনবিলাক আমাক ছেফলি ৰাখিব চ' সেইটোৱে কয় এইটো ভিডিঅ' মই এতে এণ্ড কৰিছোঁ এণ্ড য়েছ অফক'ৰ্ছ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'ছ অকণমান লাইক চাইক কৰি দিব লাইক চাইক নকৰে আপোনালোকে প্লিজ লাইকটো কৰি দিয়ক এণ্ড য়েছ যদি ফেচবুকত ফ'ল' কৰক ইউটিউবত যদি ছাবস্ক্ৰাইব কৰক থেংক ইউ